নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে জানে নে নাই? মুখ্যমন্ত্ৰী কিন্তু জানে এটা কথা। তথাপি মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ। কাৰণ 2026টো গ'লে আকৌ 2031ৰ ইনিংছ ষ্টাৰ্ট হৈ গ'ল। তাৰমানে 26ত কি হ'ব নহ'ব চবেই অংক চংক মিলাই লৈছে। 2031ত মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব বিচাৰিছে যে বিৰোধী দলৰ নেতা হ'ব অখিল গগৈ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অখিল গগৈ বিৰোধী দলৰ নেতা হ'ব না উপ মুখ্যমন্ত্ৰী হ'ব? এইটো হ'লগৈ এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন। কাৰণ এতিয়া নেতাবিলাকৰ কি হ'ল, মুখেৰে কথা পাতে না আনফালেদি যে বিভিন্ন যে আমাৰ অৰ্গানবিলাক আছে নহয়, বেলেগ বেলেগ ফালেদি কথা পাতে, কোৱাটো টান হৈ গৈছে। আৰু তো যি নহওক 2031 একচুৱেলি কি হয়, মই কিন্তু খুব জ্ঞানী গুণী যে বুদ্ধিমান মানুহ তেনেকুৱা নহয়। তো বুদ্ধিমানটো নহয় মই, আপোনালোকে দেখিছে মই কিছু কথা অকৰাৰ নিচিনা কৈ থাকোঁ, কিছু নহয় সৰহভাগ মই অকৰাৰ নিচিনাকৈ কথা পাতি থাকোঁ। তো মোৰ যিহেতু বুদ্ধি নাই, জ্ঞান নাই, মই বুদ্ধিজীৱীও নহয়, বেছি মই বুদ্ধি দিবলৈ নাই। কিন্তু মুস্কিলটো ক'ত জানেনে? মানে অসমৰ সৰহভাগ বুদ্ধিজীৱীৰ এতিয়ালৈকে কিন্তু মোহভংগ হোৱা নাই অখিল গগৈৰ ওপৰত। আৰু মই বহুত আগৰ পৰা কৈ আছোঁ, প্ৰেক্টিকেলি যেতিয়া বিসম্বাদ ষ্টাৰ্ট হৈছিলে হিমন্ত বিশ্বৰ নেতৃত্বত 2012ত, তেতিয়াৰ পৰা অখিল গগৈ বিজেপিৰ কাৰণে কাম কৰি আছে। আৰু 2014ৰ পৰাতো কৰিছেই, আৰু খোলম খোলাকৈ কৰিছে। বিজয় চক্ৰৱৰ্তী আৰু কাৰোবাক জিকাবলৈ কৈছিলে, আহ্বান জনাইছিলে, মনত আছেনে নাই? তেনেকৈ তেওঁ কৈছিলে। এতিয়া কি হয় কথাবিলাক, এই যে কা আন্দোলনৰ সময় অখিল গগৈৰ যে আপোনাৰ গ্ৰেপ্তাৰ, অতি বিপ্লৱীপনা, প্ৰতিটা ঘটনাৰ আঁৰত কিন্তু কোনোবা না কোনোবা থাকিবই। তেওঁক এৰেষ্ট কৰা, আৰু খুব ভাল মানে VIP ট্ৰিটমেণ্টতে আছিলে। আমি যিমানটো চ'ৰ্চৰ পৰা গম পাওঁ, তেওঁ মেডিকেল কলেজত থাকোঁতেও ভাল মানে ব্যৱস্থাপনাত আছিলে, মানে বন্দী আছিলে, কিন্তু ব্যৱস্থাপনাবিলাক ভালেই আছিলে। তেতিয়াৰ পৰা এটা নেৰেটিভ ৰেডি কৰি পেলাইছিলে, RSSে কওক, BJPয়ে কওক বা হিমন্তই কওক। সৰ্বাৰ কথাটো কৈ লাভ নাই, কাৰণ সৰ্বাৰতো সৰ্বনাশ হ'লে। আৰু কাৰণ সৰ্বাৰ যে সৰ্বনাশ হ'ব 2016ত তেখেতে ভবাই নাছিলে। 2021ত যে সৰ্বনাশ হ'বলৈ গৈ আছে, এইটো মই ছেপাৰেট এটা এপিছ'ড কৰিম বাৰু, কেনেকৈ তেওঁৰ সৰ্বনাশ হ'ল। তো কথাটো তেনেকুৱা যে 2021ত এই যে আপোনাৰ শিৱসাগৰ পৰা যে তেওঁ অখিলে জিকিলে নহয়, কেনেকুৱাকৈ ছেটিং কৰিছে জানেনে নাই? গোটেই এৰেঞ্জমেণ্টটো কিন্তু আপোনাৰ হিমন্ত বিশ্বই কৰিছিলে। কাৰণ তেওঁলোকৰ ষ্ট্ৰেটেজি আছিলে শিৱসাগৰৰ যে আহোম জনগোষ্ঠীৰ ভোট ঘূৰাই পকাই কংগ্ৰেছৰ পৰা বেলেগ ফালে গুচি যাব লাগে। লাগিলে এইটো অখিল গগৈ হওক, কোনো অসুবিধা নাই। কাৰণ বিজেপি এনেকুৱা এটা বস্তু হয় যে তেওঁলোকে OICৰ লগতো এলায়েন্স কৰিব, আমাৰ আজমলৰ লগতো কৰিব, আৰু অখিল গগৈৰ লগতো কৰিব। কোনো ডাঙৰ কথা নহয়, তলে তলে কৰি থাকে তেওঁলোকে। ওপৰে কিবা এটা কয়, তলতে বেলেগ এটা কাম কৰে। আৰু একজেক্টলি এই কেমিষ্ট্ৰি মতে কিন্তু আহোম ভোট যাতে কংগ্ৰেছৰ মানে বাকচৰ পৰা ওলাই গৈ তাৰ বাকচত সোমাই, এই কামটো কৰিলে। আৰু এতিয়া শেহতীয়াকৈ ভূপেন বৰাই হওক বা বাকী আৰু যিবিলাক হ'বলৈ আছে, আৰু হ'বই, চাই থাকক বাৰু, আমিও এপিছ'ড কৰি থাকিম। এই ৰণনীতি বহুত আগৰ পৰা আছিলে যে কংগ্ৰেছক যিমান পৰা যায় দুৰ্বল কৰি দিয়া, একদম যিমান পাৰে দুৰ্বল কৰিব লাগে, দুৰ্বল কৰা। আৰু এনেকুৱা এটা স্থিতি কৰিব লাগিব, মানে যোনটো 2026ত সময়ত মানে সম্ভৱ নহয়, 31লৈকে সম্ভৱ, যাতে অপজিশ্যন লিডাৰ বুলি কওঁতে, অপজিশ্যন পাৰ্টি বুলি কওঁতে কংগ্ৰেছ নহয়, AGPও নহয়, অখিল গগৈৰ ৰাইজৰ দল হ'ব। ৰাইজটো কি আছে আমি নাজানো, কিন্তু অখিল আছে, অখিলে নেতা, অখিলে চব, অখিলে স্পক্স পাৰ্চন, তেওঁই চব বস্তু, তেওঁই হাই কমাণ্ডাৰ, বেলেগ আৰু কোনো ষ্টৰি নাই। এতিয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন,
কাৰণ 2026-ত যি ঝাটকা খালে অলৰেডি কংগ্ৰেছে, ইয়াত ৰিজাল্টত কি হ'ব, কোনে কাক ঝাটকা দিয়ে এইটোতো ৰিজাল্ট ওলোৱাৰ পিছতে ক'ব পাৰিম। কাৰণ মইতো ভৱিষ্যতবাণী কৰিবলৈ নাই। হিমন্ত বিশ্ব শৰ্মাটো ভৱিষ্যতবাণী কৰি দিয়ে, 31-ৰ কৰি দিছে, হয়। কিন্তু মই এইটো ভৱিষ্যতবাণী কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গোটেই অসমৰ ৰাইজক আৰু বিশেষকৈ বুদ্ধিজীৱীসকলক যে 2031-ত আকৌ বিজেপি চৰকাৰ আহিলে তাত উপ মুখ্যমন্ত্ৰী কিন্তু খাটাং অখিলুদ্দিনে হ'ব, সেইটো আপোনালোকে জানি থওক। চিধা চিধি কথা, ইয়াত আৰু ঘূৰাই পকাই কোনো কথাই নাই, সেইটো হ'লগৈ আচল কথা। সেইটো কাৰণে মানে কংগ্ৰেছক এঘৰীয়া কৰাৰ কাৰণে সকলো ধৰণৰ চক্ৰান্ত তেখেতে কৰি আছে। আৰু কংগ্ৰেছৰ পৰা ওলাই যোৱা যিবিলাক নেতা আছে, এয়া অখিল হওক, ভূপেন হওক, যিমান আজি কোপতি যিমান পাইছিলোঁ, মানে RSSে যিমান সমালোচনা নকৰে, অৰিজিনেল বিজেপিয়ে কংগ্ৰেছক যিমান সমালোচনা নকৰে, তেওঁলোক কিন্তু আৰু বেছি সমালোচনা কৰে, খুব লেতেৰাকৈ সমালোচনা কৰে। গতিকে 2031-ত মানে হেৰি হোৱাটোৰ সম্ভাৱনাটো কম, আপোনাৰ বিৰোধী দলনেতা হোৱাৰ কম। কিন্তু এই স্ক্ৰিপ্টটো জানি শুনি তেওঁলোকে কৰিছে, হয়তো ছাকচেছো হৈ যাব, কিন্তু এনেকুৱা হ'বলৈও কিন্তু আপোনালোকে আচৰিত নহ'ব। গতিকে মোৰ এই যে এই এপিছড কিন্তু তেওঁৰ মুখ্যমন্ত্ৰীৰ যে ভৱিষ্যতবাণী অখিল গগৈক লৈ, সেই তাৰে এটা প্ৰত্যুত্তৰ কিন্তু অসমত প্ৰথমবাৰৰ কাৰণে মই দিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰিব, হয়। লগতে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।